আজি ধুবুৰীত অবিভক্ত গোৱালপাৰা জিলাৰ দক্ষিণ পাৰৰ ব্ৰহ্মপুত্ৰ নদীৰ বিধ্বংসী গৰাখহনীয়াক বিজ্ঞানসন্মতভাৱে স্থায়ী প্ৰতিৰোধৰ দাবীত এক প্ৰতিবাদী কাৰ্যসূচী হাতত লৈ অবিভক্ত গোৱালপাৰা জিলাৰ গৰাখহনীয়া স্থায়ী প্ৰতিৰোধ সংগ্ৰাম কমিটিয়ে আজি বহু ৰাইজৰ উপস্থিতিত হাতে হাতে প্লেকাৰ্ড লৈ আৰু বিভিন্ন শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰা দেখা যায়। আপোনালোকে জানে আমাৰ গোৱালপাৰা জিলাৰ দক্ষিণ পাৰ বিশেষকৈ আমাৰ মানে গোটেই ৰাজ্যত ভয়াৱহ বানপানী হয়, প্ৰতি বছৰ গৰাখহনীয়া হয় গোটেই ৰাজ্যত। আমি আমাৰ ৰাজ্যৰ বিভিন্ন দল সংগঠনে দীৰ্ঘদিনৰ পৰা আমাৰ বিভিন্ন চৰকাৰ যিমান চৰকাৰ আহিছে আজিলৈকে সকলো চৰকাৰৰ ওচৰত আমি আমাৰ যিমান চৰকাৰ আহিছে আমাৰ ইমান দিনলৈকে এই চৰকাৰসমূহক আমি বিভিন্ন দল সংগঠনে দাবী জনাই আহিছিলোঁ যে আমাৰ গৰাখহনীয়া আৰু বানপানী সমস্যা ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিয়াৰ সমাধানৰ ব্যৱস্থা কৰিব লাগে। কিন্তু আমি দেখিবলৈ পাইছোঁ বিভিন্ন চৰকাৰে বিভিন্ন ভোটৰ আগত বিভিন্ন প্ৰতিশ্ৰুতি দিয়ে, কিন্তু ভোটৰ পিছত তেওঁলোকে সেই প্ৰতিশ্ৰুতি ৰক্ষা নকৰে। এনে পৰিস্থিতিত আজি আমাৰ ধুবুৰী জিলা আৰু গোৱালপাৰা জিলা আৰু দক্ষিণ চালৰ মানকাছাৰা জিলাৰ দক্ষিণ পাৰে যি ব্ৰহ্মপুত্ৰ নদীৰ পাৰ আছে, সেই নদীৰ পাৰ প্ৰতি বছৰ হাজাৰ হাজাৰ বিঘা মানুহৰ মাটি, ঘৰ বাৰী, খেতি মাটি, বিভিন্ন স্কুল প্ৰতিষ্ঠান, বজাৰ ব্ৰহ্মপুত্ৰ নদীত বিলীন হৈ গৈছে। তাতে বহু পঞ্চায়ত সম্পূৰ্ণৰূপে ব্ৰহ্মপুত্ৰ নদী বিলীন হৈ গৈছে। এনে পৰিস্থিতি হৈছে আজি আমাৰ অঞ্চলৰ হাজাৰ হাজাৰ মানুহ তাৰে পৰা ওলাই গৈ যে আজি কাম কৰিবৰ কাৰণে এটা সময়ত যেতিয়া সচ্ছল খেতিয়ক আছিল, যাৰ 50 বিঘা 60 বিঘা মাটি আছিল, তেখেতে এতিয়া পথৰ ভিকাৰীত পৰিণত হৈছে নদীভংগৰ ফলত। তেওঁলোকে আজি কাম কৰিবলৈ অসমৰ বিভিন্ন ঠাইত যদি যায় তেওঁলোকৰ ওপৰত হেৰাছমেণ্ট কৰা হয়, সন্দেহযুক্ত বাংলাদেশী হিচাপে তেওঁলোকৰ ওপৰত হেৰাছমেণ্ট কৰে। এনে পৰিস্থিতিত আমি আমাৰ দল মত নিৰ্বিশেষে আমাৰ দক্ষিণ পাৰৰ সমূহ ৰাইজৰ পক্ষৰ পৰা আমি এটা মানে অভিৱৰ্তন কৰি এটা কমিটি কৰিছোঁ, গৰাখহনীয়া স্থায়ী প্ৰতিৰোধ সংগ্ৰাম কমিটি। সেই সংগ্ৰাম কমিটিৰ পক্ষৰ পৰা আমি এটা আজি আমাৰ উপায়ুক্ত ছাৰক এটা মেমৰেণ্ডম দিয়াৰ আয়ুক্ত ছাৰক আমি এটা মেমৰেণ্ডম অসমৰ মুখ্যমন্ত্ৰীলৈ আৰু আমাৰ অসমৰ জলসম্পদ মন্ত্ৰীলৈ প্ৰেৰণ কৰাৰ কাৰণে আমি ইয়াতে আহিছোঁ। আমাৰ মেমৰেণ্ডমৰ কপি ইয়াতে আছে, আমি এই মেমৰেণ্ডমৰ কপিটো আপোনালোকক দি আছোঁ। আপোনালোকে সেইটো তাৰ এটা ব্যৱস্থা যাতে কৰে আৰু আমি মেমৰেণ্ডমটো পঢ়ি শুনাব। ধুবুৰীৰ পৰা তাপস চৰকাৰৰ ৰিপৰ্ট, সুহানা লাইভ।